হেলিকপ্টাৰ উৰাই থাকক, আমি চাইকেল চলাই থাকিম, কাৰণ কোনে হেলিকপ্টাৰ উৰাই কি উৰাই সেইটো আমাৰ দায়িত্ব নহয়। আমাৰ মথনগুৰি অঞ্চলৰ যিসমূহ ৰাইজ ইতিমধ্যে আমাৰ পূৰ্বৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত, যাৰ কাৰণে 5,000 ভোটত যোৱাবাৰ জিকাইছিলে আৰু এইবাৰ সিদ্ধান্ত লৈছে যে আমাৰ এই অঞ্চলৰ ৰাইজে অতি কমেও 7,000 ভোটত আমাকে জিকাব। আৰু আমাৰ যি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, যি কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, তেওঁলোকৰ লগত আমাৰ কম্পিটিশ্যন হ'ব, বাকী কোনো কম্পিটিশ্যনত নাহিব। অগপ আছে, ঠিক ভাল পাইছোঁ, আমি খেলাৰ কাৰণে ভালে পাইছোঁ অগপ অহাৰ কাৰণে। বেয়া পায় এটা কথা কৈছে যে BTCত যদি বিজেপি একক সংখ্যাগৰিষ্ঠতা পায় সেয়া বিশেষ কথা নহয়, তাৰমানে ৰাইজৰ মৰম বিজেপিৰ প্ৰতি বাঢ়িছে নেকি? স্বাভাৱিক কথা, কাৰণ কিয় ধৰক আমাৰ এই অঞ্চলত যিসমূহ 2015 চনত আমি জিকিছিলোঁ, এইবাৰ আমি 9টা জিকিছোঁ, যোৱাবাৰ 15ত আমি 1টা জিকিলোঁ, 20ত জিকিলোঁ 9টা, আৰু এইবাৰ আমি নিশ্চিত ওপৰত মুখ্যমন্ত্ৰীয়ে হওক বা ৰাজ্যিক সভাপতিয়ে হওক বা আমি বা জনসাধাৰণৰ যেনেকুৱাকৈ সহায় সহযোগ কৰি আহিছে বা আমাৰ গৌতম দাসে যি সহায় সহযোগ কৰি আহিছে, গতিকে হয়তো আমাৰ সংখ্যা মই ভবাতকৈ, মই 18 কথা ভাবি আছিলোঁ, মুখ্যমন্ত্ৰী হয়তো তাতকৈ এছেছমেণ্ট এটা, তেওঁ মুখেৰে এনেই কোৱা নাই, নিশ্চয় SB ৰিপৰ্ট এটা আছে যে আমি হয়তো ভবাতকৈ আসন হয়তো বেছি পাব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এষাৰ কথা কৈছে সেইটো যুক্তি আছে, কাৰণ তেখেতে যিহেতু প্ৰতি ঘণ্টা ৰিপৰ্ট পাই থাকে। গতিকে আৰু BTC অঞ্চলৰ ৰাইজে বিচাৰিছে বিজেপিক, কাৰণ কিয় BTCত শান্তি অনা দলটো হৈছে বিজেপি।